মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজহুৱাভাৱে উল্লেখ কৰিছে যে দিলৱাৰৰ দৰে মানুহবোৰক খতম কৰাৰ বাবে বিজেপি জন্ম হৈছে। আমি নতুন কথা এটা জানিলোঁ যে দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা সাংবাদিকক খতম কৰাৰ বাবে বিজেপি দলৰ জন্ম হৈছে। দিলৱাৰ হতক খতম কৰিবলৈ কৰাটোৱে তেওঁৰ উদ্দেশ্য। দিলৱাৰ হত মানে কাক বুজাইছে? হয় দুৰ্নীতিৰ বিৰুদ্ধে মাত মতা সাংবাদিক দিলৱাৰৰ বিষয়ে কৈছে, আৰু নহয়তো মুছলমান দিলৱাৰৰ বিষয়ে কৈছে। কোঅপাৰেটিভ এপেক্স বেংকত বহু অনিয়ম চলি আছে, আৰু সেই অনিয়মবিলাকৰ বিৰুদ্ধে মাত মাতিব যোৱা সাংবাদিকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো ভিণ্ডিক্টিভ এটিটিউড, যিটো তেওঁৰ আক্ৰোশমূলক মনোভাৱ প্ৰকাশ পাইছে, সেইটো গৰিহণাৰ যোগ্য। যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজহুৱাভাৱে উল্লেখ কৰিছে যে দিলৱাৰৰ দৰে মানুহবোৰক খতম কৰাৰ বাবে বিজেপি জন্ম হৈছে। আমি নতুন কথা এটা জানিলোঁ যে দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা সাংবাদিকক খতম কৰাৰ বাবে বিজেপি দলৰ জন্ম হৈছে। দিলীপ শইকীয়া ডাঙৰীয়া, আপোনালোকৰ দলৰ অসমৰ চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে দিলৱাৰ হতৰ দৰে মানুহবোৰক খতম কৰাৰ বাবে বিজেপি জন্ম হৈছে। কথাষাৰ সত্য নেকি? এই কথাষাৰ দিলীপ শইকীয়া ডাঙৰীয়াৰ পৰা মই ৰাজহুৱাভাৱে অনুৰোধ জনাইছোঁ, তেখেতে বিষয়টো এবাৰ স্পষ্ট কৰি দিয়ক, নহ'লে ৰাইজৰ মনত ভুল ধাৰণা সৃষ্টি হ'ব। দিলৱাৰ হতক খতম কৰিবলৈ কৰাটোৱে তেওঁৰ উদ্দেশ্য। দিলৱাৰ হত মানে কাক বুজাইছে? হয় দুৰ্নীতিৰ বিৰুদ্ধে মাত মতা সাংবাদিক দিলৱাৰৰ বিষয়ে কৈছে, আৰু নহয়তো মুছলমান দিলৱাৰৰ বিষয়ে কৈছে। কোনোবা এটা হয়। যদি দুৰ্নীতিৰ বিৰুদ্ধে মাত মতা দিলৱাৰ হতৰ দৰে সাংবাদিকসকলৰ কথা কৈছে, তেতিয়াহ'লে এইটোত আমি আচৰিত হোৱা নাই, কাৰণ অতি দুৰ্নীতিগ্ৰস্ত চৰকাৰ এখনৰ বাবে এইটো অতি স্বাভাৱিক। কিন্তু যদি দিলৱাৰ হতৰ দৰে মুছলমানৰ বিৰুদ্ধে কথা কৈছে, তেতিয়াহ'লে আমি ক'ব বিচাৰোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনালোকৰ চৰকাৰখন কিমান দুমুখীয়া, আপোনাৰ দলটো কিমান দুমুখীয়া। আপুনি দিলৱাৰ হতক খতম কৰাৰ কাৰণে দল গঠন কৰিছে, বিজেপি দল গঠন হৈছে, ইফালে সেই দিলৱাৰ হতৰ পদূলি নিৰ্বাচন সময়ত আপোনালোক ভোট ভিক্ষা কৰি ঘূৰি ফুৰে। দিলৱাৰ হতক খতম কৰিম বুলি আপোনালোকে সংকল্পৰ কথা দোহাৰিছে, কিন্তু আপোনালোকৰ দলৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই দিলৱাৰ হতক ঈদৰ সময়ত হিতাধিকাৰী আঁচনি ঘোষণা কৰি তেওঁলোকক উপকৃত কৰাৰ বাবে আঁচনি ঘোষণা কৰিছে ভোটৰ আশাত। আপোনালোকৰ মুখ আৰু মুখাটো ধৰাব টান হৈ পৰিছে। সাংবাদিকে যেতিয়া এপেক্স বেংকৰ প্ৰশ্ন কৰে, মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি বৰ অস্থিৰ হৈ পৰা দেখা পাওঁ। এপেক্স বেংকত দুৰ্নীতি এটা হৈছে, অনিয়ম হৈছিল, সেই প্ৰশ্নটোৱে কৰি আছে। মুখ্যমন্ত্ৰীৰ দায়িত্বৰ দুৰ্নীতিটো হৈছিল বা হোৱা নাই বা আমি তদন্ত কৰিম, উত্তৰটো তেনে হোৱা উচিত। ৰাজহুৱা অভিযোগৰ আধাৰত কোনোবাই যদি প্ৰশ্ন কৰে তাত দুৰ্নীতি হৈছে, সেইটোৰ ওপৰত মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাৰ কাৰণটো কি? তেওঁ বৰ অস্থিৰ আচৰণ দেখুৱাই আছে। এতিয়া চাওক আপোনালোকে, মুখ্যমন্ত্ৰীয়ে কৈছে যে এপেক্স বেংকত বহুত উন্নয়ন হৈছে, সেইবোৰ কথা দিলৱাৰ হতে দেখা নাপায়। ভাল কথা, এপেক্স বেংকত উন্নয়ন হৈছে, তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ এপেক্স বেংক পৰিয়ালক। একে সময়তে এপেক্স বেংকত লুণ্ঠনো চলিছে, সেই কথাষাৰ ওলাই কৰিলেতো নহ'ব। বিকাশ হৈছে, লুণ্ঠনো হৈছে, দুইটা কথা সমানে চৰ্চা হ'ব। আপোনালোকৰ ভাল কৰাখিনি যদি আমি প্ৰশংসা কৰোঁ, বেয়া কৰাখিনিও সমালোচনা কৰিম, সেই অধিকাৰ আমাৰ আছে, জনসাধাৰণৰ আছে। আপোনালোকে সকলোৱে জানে, মই দোহাৰিছোঁ যে ৰাজেশ বাজাজ নামৰ এজন ব্যক্তিয়ে কেছ ক্ৰেডিট লোন লৈছিল 15 কোটি টকাৰ 2019-20 চনত। তেওঁৰ ফাৰ্মখনৰ নাম আছিল মেচাৰ্ছ নৰ্থ ইষ্ট প্লেণ্টেশ্যন, আৰু এই ফাৰ্মখনক বৰ্ড অফ ডাইৰেক্টৰ স্পেচিয়েল মিটিং পাতি সেই 15 কোটি টকাৰ চেংচন দিছিল। আৰু সেই সময়ত যিমান দূৰ সম্ভৱ মই তদন্ত কৰিবলৈ আপোনালোকক আহ্বান জনাইছোঁ যে সেই সময়ত অধ্যক্ষ কোন আছিল, সাংবাদিকসকলে এইটো তদন্ত কৰি উলিয়াই লওক। পৰৱৰ্তী সময়ত ছাবচিকুৱেণ্টলি সেই পৰিমাণটো 30 কোটিলৈকে ইনক্ৰিজ কৰা হৈছিল। অৰ্থাৎ ৰাজেশ বাজাজে কেছ ক্ৰেডিটত 30 কোটি টকা বেংকৰ পৰা লৈছিল। সিমানলৈ ঠিকে আছে। তাৰ পাছত ৰিজাৰ্ভ বেংকে বেন বুলি ঘোষণা কৰা ডিমাণ্ড বিল পাৰ্চেছ ছিষ্টেমত ৰাজেশ বাজাজে দিছপুৰ ব্ৰাঞ্চৰ পৰা 20 কোটি 30 লাখ টকাৰ আদায় কৰিছিল।
আৰু সেই ৰাজেশ বাজাজে 20 কোটি 30 লাখ টকা ল'বৰ বাবে যিখন আবেদন দিছিল দিছপুৰ ব্ৰাঞ্চৰ মেনেজিং ডাইৰেক্টৰ মানে এপেক্স বেংকলৈ পঠাইছিল দিছপুৰ ব্ৰাঞ্চৰ জৰিয়তে এইখন চিঠি। এই চিঠিখনত তেওঁ বিশেষ ব্যৱস্থা ল'বলৈ MD-ক অনুৰোধ জনাইছিল। আৰু এই চিঠিখনৰ ওপৰত সৰু নোট এটা আছে। নোটটোত লিখা আছে, ব্ৰাঞ্চ মেনেজাৰ BM দিছপুৰ ব্ৰাঞ্চ, প্লিজ ডু দ্য নিডফুল। তাৰমানে টকাটো তেওঁক দিবলৈ গৈছে, যিটো ব্যৱস্থা ৰিজাৰ্ভ বেংকে বেন কৰি থৈছে। 2015 চনত প্ৰবেবলি 1/6/2015 চনৰ পৰা ৰিজাৰ্ভ বেংকে এখন চাৰ্কুলাৰ দি এই ব্যৱস্থাটো বন্ধ কৰি থৈছে। তাৰপিছত বেংক গেৰাণ্টি লৈ গৈছে 10 কোটি টকাৰ, 30 কোটি টকাৰ কেছ ক্ৰেডিট, 10 কোটি টকাৰ বেংক গেৰাণ্টি আৰু 20 কোটি 30 লাখ টকাৰ বিল ডিমাণ্ড বিল পাৰ্চেছশ্বিপ ব্যৱস্থাৰে নিছে, যিটো ব্যৱস্থা ৰিজাৰ্ভ বেংকে বেন কৰি থৈছে। মুঠ 60 কোটি 30 লাখ টকা ৰাজেশ বাজাজে লৈ গৈছে। এতিয়া এই 60 কোটি 30 লাখ টকা ৰাজেশ বাজাজ নামৰ ব্যৱসায়ী এজনে আত্মসাৎ কৰাটো গুৰুত্বপূৰ্ণ বিষয় নে কোনোবা দিলুৱাহঁতে এই দুৰ্নীতিৰ প্ৰশ্ন কৰাটো গুৰুত্বপূৰ্ণ বিষয়? আমি যে আজি প্ৰশ্ন কৰি আছো, ৰাজহুৱা অনুষ্ঠান, এটা চৰকাৰী অনুষ্ঠান, অনিয়ম হৈছে বুলি শুনিছোঁ, এটা ৰেছপনচিবল পলিটিকেল পাৰ্টি হিচাপে আমাৰ দায়িত্ব আছে চৰকাৰক প্ৰশ্ন কৰাৰ। গতিকে সেই দায়িত্বৰ আধাৰত আমি চৰকাৰক প্ৰশ্ন কৰিছোঁ। এতিয়া মোৰ এই প্ৰশ্ন কৰাটো অপৰাধ হৈছে নে ৰাজেশ বাজাজে 60 কোটি 30 লাখ টকা আত্মসাৎ কৰাটো অপৰাধ হৈছে? এই বিষয়টো মুখ্যমন্ত্ৰীক স্পষ্ট কৰি দিবলৈ আমি আহ্বান জনাইছোঁ। আমি কোৱা নাই যে এইটো দুৰ্নীতি হৈছে, দুৰ্নীতিৰ অভিযোগ আহিছে। এতিয়া চৰকাৰৰ দায়িত্ব এইটো দুৰ্নীতি হয় নে নহয় প্ৰমাণ কৰাৰ দায়িত্ব চৰকাৰৰ। মাজতে দেখিলে এপেক্স বেংকৰ অধ্যক্ষজনে ক'লে যে তেওঁ 3 নে 4 সাংবাদিকৰ নাম ক'লে, সাংবাদিককেইজনক মই তদন্ত কৰিবলৈ মাতিছোঁ। সাংবাদিককেইজনক আমি শ্ৰদ্ধা কৰোঁ। কিন্তু হাস্যকৰ কথা এইটোৱেই, এটা বেংকৰ আভ্যন্তৰীণ হিচাপ নিকাচ বেংক কৰ্তৃত্বই সাংবাদিকক চাব দিবনে বাৰু? এটা নাভূত নাচুত কথা কোৱা নাইনে? অদ্ভুত কথা এটা কোৱা নাইনে? কিয় চাবলৈ দিব? আমি চৰকাৰক দাবী জনাইছোঁ যে কোঅপাৰেটিভ এপেক্স বেংকৰ যিবোৰ অনিয়মৰ অভিযোগ উঠি আছে, এই 60 কোটি 30 লক্ষ টকা আত্মসাৎ কৰা হৈছে আৰু বিধিগত পন্থাৰে টকাটো তেওঁক দিয়া হোৱা নাছিল, ইয়াত ৰাজনৈতিক পৃষ্ঠপোষকতা আছিল বুলি অভিযোগ আহিছে। এই বিষয়টো তদন্ত কৰিবলৈ এখন SIT গঠন কৰক আৰু হাইকোৰ্টৰ নিয়ন্ত্ৰণত, হাইকোৰ্টৰ তত্বাৱধানত এই তদন্তটো হ'ব লাগে। ন্যায়ালয়ৰ তত্বাৱধানত এই তদন্ত হ'ব লাগে। গতিকে মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ যে আপুনি এপেক্স বেংকৰ কথা শুনিলে অস্থিৰ হোৱাতকৈ বা কোনোবা দিলুৱাৰহঁতক গালি পাই থকাতকৈ আপুনি আপোনাৰ স্বচ্ছতা, আপোনাৰ যিটো দৃঢ়তা, সেইটো প্ৰমাণ কৰি দিয়ক। এখন SIT ফৰ্ম কৰক, হাইকোৰ্টৰ তত্বাৱধানত যাতে তদন্ত হ'ব পাৰে, বা হাইকোৰ্টৰ এজন জাষ্টিছ বা ৰিটায়াৰ্ড জাষ্টিছক দায়িত্ব দিয়ক তদন্ত কৰাৰ বাবে। তাৰপিছত গোটেই কথাটো স্পষ্ট হৈ যাব। যদি দুৰ্নীতি হোৱা নাই হোৱা, আমি নাই হোৱা বুলি ক'ম। এতিয়া অভিযোগ আহিছে, আমিতো যিকোনো ৰাইজে, সচেতন জনসাধাৰণে, জাতীয় সংগঠনে, ৰাজনৈতিক দলসমূহৰ দায়িত্বটো কি? আমাৰ দায়িত্বটো চৰকাৰক ভুল ভ্ৰান্তিবোৰ আঙুলিয়াই দিয়া। চৰকাৰে ক'লা ভুল ভ্ৰান্তিবোৰ আঙুলিয়াই দি যাতে চৰকাৰখন সঠিক পথত থাকিব পাৰে, সেইটো আমি আমি নৈতিক দায়িত্ব পালন কৰিছোঁ। চৰকাৰখনে ভাল পাব লাগিছিল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাল পাব লাগিছিল, কাৰণ তেওঁৰ দৃষ্টিগোচৰ হোৱা নাই চাগে এই দুৰ্নীতিটো, তেওঁৰ দৃষ্টিগোচৰ হোৱা নাই, কোনোবাই তেওঁৰ দৃষ্টিগোচৰ কৰাই দিছে, তেওঁ আনন্দ পাব লাগিছিল, তেওঁ ধন্যবাদ দিব লাগিছিল, প্ৰশংসা কৰিব লাগিছিল আৰু তদন্ত ঘোষণা কৰিব লাগিছিল। এজন মুখ্যমন্ত্ৰীৰ কাম সেয়াহে। গতিকে আমি যিটো অত্যন্ত আক্ৰোশমূলকভাৱে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ দুৰ্নীতিৰ কথা কোৱাসকলৰ বিৰুদ্ধে আক্ৰোশমূলকভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ, প্ৰতিশোধ পৰায়ণতা মনোবৃত্তিৰে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ যিটো প্ৰৱণতা ৰাজহুৱাভাৱে প্ৰকট কৰি দিয়া হৈছে, এইটো গণতন্ত্ৰৰ বাবে ভয়াৱহ। গতিকে গণতন্ত্ৰক যদি সুস্থভাৱে ৰখাৰ প্ৰয়োজন আছে বুলি ভবা যায়, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক শক্তিশালী কৰি ৰাখিবই লাগিব। গতিকে গণতন্ত্ৰৰ আটাইবোৰ স্তম্ভ নিষেধ কৰি দিয়াৰ পিছত গণতন্ত্ৰ বাচি নাথাকে, কাৰণ 3টা স্তম্ভত কেৰুণ লাগিলেই সেই এটা স্তম্ভই বাকী আছে। টু চাম এক্সটেণ্ট আমি ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰাখোঁ, এতিয়াও আমাৰ আশা আছে, বিশ্বাস আছে যে ন্যায়ালয়ে কিবা এটা কৰিব। সেই বিশ্বাসটো জীয়াই ৰাখক, ন্যায়ালয়ক স্বতন্ত্ৰভাৱে কাম কৰাৰ সুবিধা দিয়ক আৰু সংবাদ গোষ্ঠীক নিজৰ দায়িত্ব পালন কৰাৰ কাৰণে অধিকাৰ দিয়ক। এই ব্যৱস্থাৰ দুটাৰ বিৰুদ্ধে যাতে
আক্ৰোশমূলকভাৱে প্ৰতিশোধ পৰায়ণভাৱে ব্যৱস্থা গ্ৰহণ নকৰে তাৰ বাবে মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ। মইতো ভাবোঁ যে আচলতে দিলৱাৰক খতম কৰাৰ যিটো ৰাজহুৱা ভাবুকি প্ৰদান কৰিছে এইটো আচলতে তেখেতে নিয়মমতে এইটোৰ বাবে কিবা এটা নিশ্চিতভাৱে আইনৰ পৰা ন্যায় বিচৰাটো উচিত। কাৰণ কালি কৈছে খতম কৰাটো উদ্দেশ্য, আজি ককাই কৈছে, ককাই কোৱাৰ শিক্ষক বোধ হয়, মই যিমান দূৰ জানো। গতিকে এই যিটো ভিণ্ডিক্টিভ এটিটিউড, যিটো তেওঁলোকৰ আক্ৰোশমূলক মনোবৃত্তি মুখ্যমন্ত্ৰীৰ বা বিজেপি চৰকাৰখনৰ, এইটো গণতন্ত্ৰৰ বাবে অতি ভয়াৱহ হৈ পৰিছে। গতিকে ইয়াৰ বিৰুদ্ধে ৰাইজে কিন্তু মাৰ বান্ধি থিয় দি এইখন চৰকাৰৰ স্বেচ্ছাচাৰিতা আৰু অগণতান্ত্ৰিক সিদ্ধান্তসমূহৰ বিৰুদ্ধে জনসাধাৰণে থিয় দি আগবাঢ়ি অহাটো ভাল, নহ'লে যি পাতকাৰ বালি লৈ সেই পাতকাৰ ফুক দিবলৈও। সাংবাদিক বন্ধুসকলেও মনত ৰখা ভাল, আজি দিলৱাৰ, কালি অন্য কোনোবা এজন, আক্ৰমণৰ লক্ষ্য কিন্তু সকলো হ'ব। এই কথাষাৰ সকলো জনা ভাল, ৰাইজেও জনা ভাল। যেতিয়ালৈকে আমাৰ নিজৰ ক্ষতি নহয়, চৰকাৰখনৰ জনবিৰোধী কাম কাজে আমাৰ সমাজখনত বা আমাৰ ব্যক্তিগত ক্ষতি নকৰে, তেতিয়ালৈকে আমি হয়তো নীৰৱ হৈ থাকোঁ। যিদিনাখন আমাৰ ব্যক্তিগত ক্ষতি হ'ব, আমাৰ সমাজখনৰ ক্ষতি হ'ব, সেইদিনা আমি প্ৰতিবাদ কৰিম। আমাকো দিলৱাৰৰ নিচিনা ব্যৱহাৰ কৰিব, আপোনালোককো দিলৱাৰৰ নিচিনা ব্যৱহাৰ কৰিব, খতম কৰি দিয়াৰ ভাবুকি দিব। গণতন্ত্ৰ এনেকৈ চলি থাকে নেকি?